আমাৰ ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশক্ৰমে আজি আমাৰ ইয়াতে দুটা পলিং ষ্টেচন খজুৱা ট্ৰাইবেল হাই স্কুল আৰু বগুৰুগুৰি LP স্কুল এই দুটা পলিং ষ্টেচনত ৰিপল হৈছে। দুটা পলিং ষ্টেচনতে ৰাতিপুৱাৰ পৰা শান্তিপূৰ্ণভাৱে আৰু সকলো লোকৰ সহায় সহযোগিতাত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ আছে। আশা কৰিছোঁ শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো হৈ যাব। এইটো কেন্দ্ৰত আমাৰ 777 জন আৰু বগুৰুগুৰি যিটো LP স্কুল আছে তাতে আমাৰ 809 জন ভোটাৰ আছে। একদম ধুনীয়া শান্তিপূৰ্ণ আৰু মানুহেও ৰাইজে সহযোগিতা কৰিছে। আমাৰ খজুৱাপাতিৰ হাইস্কুলৰ কেন্দ্ৰ এইটো 8 নং। কিমান ভোটাৰ ইয়াত 7 মানে 777 আৰু 2 তাৰিখৰ দিনাটো ৰাতিপুৱাৰ পৰা 2টা 3টালৈকেতো ঠিকেই চলি আছিলে। 4টা বজালৈকে ঠিক হৈ আছিলে বাৰু বুলি কৈছে মানুহবিলাক। মইতো 2টা বজাতে ভোট দি পিনি ঘৰলৈ গৈছোঁগৈ। তাৰপিছত মই সন্ধিয়া মোক গম নাপাওঁ এনেকৈ হুলস্থুল হ'ল বুলি। কি হ'ল জানো নাজানো আৰু সিহঁতে কি কৰিলে কি কৰা নাই কি ৰেগিং হ'ল বুলি মানে ইয়াত আকৌ ৰিপলিং হ'ব লাগিব বুলি মই যোৱাকালিয়ে মই 2টামান বজাত গম পাইছোঁ। মই ভিত দিলোঁ। আজিতো ঠিকেই আছে, একো অসুবিধা নাই, শান্তিপূৰ্ণ। প্ৰশাসনে ঠিকছে এনেকৈ আগে পিছে প্ৰশাসনে কৰিলে ভাল হয়। যিবিলাক চেণ্টাৰ অলপ স্পৰ্শও কাতৰ সেইবিলাক এৰিয়াত এনেকৈ প্ৰশাসনে অকণমান জোৰ দিলে ভাল হয় আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।